আপুনি খোৱা পানীয়ে বৃদ্ধি কৰিছে নেকি স্বাস্থ্যৰ বিপদ? আপোনাৰ ফ্ৰিজত থকা বটলটো স্বাস্থ্যৰ বাবে কিমান সুৰক্ষিত? প্ৰতিদিনে খাইছে নেকি প্লাষ্টিকৰ বটলৰ পানী? বহুতে নিয়মীয়াকৈ ঠাণ্ডা পানী খায়, বিশেষকৈ বহুতৰে গৰমত বাহিৰৰ পৰা আহি ফ্ৰিজৰ পানী খোৱা অভ্যাস। সেয়ে বেছিভাগ পৰিয়ালে গৰমৰ দিনকেইটাত ফ্ৰিজত পৰ্যাপ্ত পৰিমাণে পানী ৰাখে। ইয়াৰ বাবে ব্যৱহাৰ কৰে বটল। বহুতে ফ্ৰিজত প্লাষ্টিকৰ বটলত পানী ৰাখে, আন কিছুমানে আকৌ ফ্ৰিজত পানী ৰাখিবলৈ ষ্টীলৰ বটল ব্যৱহাৰ কৰে। প্ৰশ্ন হয়, ফ্ৰিজত পানী ৰখাৰ ক্ষেত্ৰত কোনবিধ বটল বেছি উপযোগী? বহুতে নিজৰ স্বাস্থ্যৰ কথা ভাবি প্লাষ্টিকৰ বটলত পানী খোৱাৰ অভ্যাস সলনি কৰিছে। ইয়াৰ পৰিৱৰ্তে ষ্টীলৰ বটল বেছি জনপ্ৰিয় হৈ পৰিছে। আনকি বাহিৰলৈ গ'লেও বহুতে আজিকালি প্লাষ্টিকৰ বটলৰ সলনি ষ্টীলৰ বটলত পানী নিয়ে। এই ক্ষেত্ৰত জানি থোৱা ভাল যে প্লাষ্টিকৰ বটলতকৈ ষ্টীলৰ বটল পানী ৰখাৰ ক্ষেত্ৰত বেছি উপযোগী, কিয়নো ষ্টেইনলেছ ষ্টীলৰ বটলত BPA আৰু অন্যান্য ক্ষতিকাৰক ৰাসায়নিক নাথাকে। তাপৰ সংস্পৰ্শলৈ আহিলেও ষ্টীলৰ বটলত কোনো ৰাসায়নিক নিৰ্গত নহয়। ফলত ফ্ৰিজতেই হওক বা উতলা পানী ৰাখিবলৈয়েই হওক, ষ্টীলৰ বটল পানী ৰখাৰ বাবে বেছি উপযোগী। আনহাতে প্লাষ্টিকৰ বটল পাতল আৰু সুলভ। সেয়ে ফ্ৰিজত পানী ৰখাৰ ক্ষেত্ৰত প্লাষ্টিকৰ বটলৰ ব্যৱহাৰ বেছি হোৱা দেখা যায়। কিন্তু প্লাষ্টিকৰ বটলত বিভিন্ন ৰাসায়নিক থাকিব পাৰে। তাপৰ সংস্পৰ্শলৈ আহিলে এনে ৰাসায়নিক পানীৰ সৈতে মিলি যোৱাৰ আশংকা থাকে। তদুপৰি প্লাষ্টিকৰ বটলত বেক্টেৰিয়া সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। বিশেষকৈ প্লাষ্টিকৰ বটলটো যদি ভালদৰে পৰিষ্কাৰ কৰি লোৱা নহয়, তেন্তে এনে বটলত বেক্টেৰিয়া সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত। গতিকে প্লাষ্টিকৰ বটলতকৈ ষ্টীলৰ বটলত পানী ৰখাটো বেছি উপযোগী। একাংশ বিশেষজ্ঞৰ মতে আকৌ পানী সংৰক্ষণৰ বাবে আটাইতকৈ নিৰাপদ হৈছে কাঁচৰ বটল, কিয়নো এনে বটলত কোনো ৰাসায়নিক ব্যৱহাৰ কৰা নহয় আৰু কাঁচৰ বটলত পানী খোৱাত একে থাকে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।